নমস্কাৰ সকলোলৈ। শ্ৰীমদ ভগৱত গীতা হৈছে এনেকুৱা এখন গ্ৰন্থ যিখন গ্ৰন্থ অতি সহজে আমাৰ বোধগম্য নহয়। গীতা সহজে বুজিব পৰা নাযায়, কিন্তু গীতাৰ যোগেদি গীতাৰ মাধ্যমেদি আমাৰ জীৱন উপলব্ধি কৰা সহজ হৈ পৰে। গীতাৰ মাজেদি জীৱনক বুজিব পৰা যায়। গীতা হৈছে নিজেই এখন সম্পূৰ্ণ দৰ্শন জীৱনৰ বাবে আৰু আমাৰ পথ প্ৰদৰ্শক। সেয়েহে সকলোৱে গীতা অধ্যয়ন কৰা উচিত। ইয়াত কোনো ধৰ্মৰ কথা নাথাকে, ইয়াত কোনো সময়ৰ কথা নাথাকে, বয়সৰ কথা নাথাকে। সকলো শ্ৰেণীৰ সকলো মানুহে শ্ৰীমদ ভগৱত গীতা অধ্যয়ন কৰিব পাৰে। গীতাৰ যোগেদি জীৱনক উপলব্ধি কৰিব পাৰে। গতিকে সকলোৱে গীতা পঢ়িব আৰু নিজৰ জীৱন সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। গতিকে আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পালে আৰু মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ফলো মি ফৰ মোৰ সংস্কৃত উইজডম। থেংক ইউ।